নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হিংসা আৰু শত্ৰুতাৰ বিষয়ে। আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক। হিংসা কৰা মানুহ আৰু আপোনাৰ লগত শত্ৰুতা কৰা মানুহক আপুনি কেনেকৈ ধ্বংস বা নাশ কৰিব পাৰিব, কেনেকৈ আপোনাৰ লগত হিংসা বা শত্ৰুতা কৰা মানুহে আপোনাৰ লগত নিজে আহি কথা বতৰা পাতিবলৈ বা আপোনাৰ মতে চলিবলৈ কিদৰে বাধ্য হ'ব লাগিব, এনেকুৱা এটা আপোনাক আজিৰ ভিডিঅ'টোত উপায় দিম। আপুনি এই উপায়টো যদি কৰিব পাৰে তেতিয়া আপোনাক শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰিব। সেয়া লাগিলে আপোনাৰ ঘৰৰ শত্ৰুৱেই হওক বা আপোনাৰ চিনাকি শত্ৰুৱেই হওক, কোনো শত্ৰুৱে আপোনাক একো হিংসা কৰি আপোনাৰ সন্তানক, আপোনাৰ ঘৰখনক একো ক্ষতি কৰিব নোৱাৰিব। কেৱল আপুনি এই উপায়টো আপোনাৰ নিজৰ ঘৰতে থাকি আপুনি নিজৰ ঘৰতে কৰি ৰাখক। আপোনাৰ শত্ৰুৱে আপোনাক দেখি নিশ্চয় মূৰ তল কৰিবলৈ বাধ্য হ'ব। আপোনাৰ শত্ৰুৱে আপোনাৰ কথা মতে উঠা বহা কৰিবলৈ বাধ্য হ'ব। আপোনাৰ লগত যদি শত্ৰুতা কৰে বা হিংসা কৰে আপোনাৰ ঘৰখনৰ উন্নতি দেখি, তেতিয়াহ'লে সেই হিংসা কৰা শত্ৰুৱে নিজেহে বিপদত পৰিব এই উপায়টো কৰাৰ ফলত। এই উপায়টোৰ বহুত শক্তি আছে। আপুনি এই উপায়টো কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ ঘৰত, তেতিয়া আপোনাৰ শত্ৰুৱে আপোনাৰ ঘৰখনক একো ক্ষতি কৰিব নোৱাৰিব। শত্ৰু দুই প্ৰকাৰৰ আছে। কোন দুই প্ৰকাৰৰ শত্ৰুৱে আপোনাক কেনেকৈ ক্ষতি কৰিব পাৰে, আপোনাক কেনেকৈ মনোকষ্ট দিব পাৰে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম। দুই প্ৰকাৰৰ শত্ৰুৰ ভিতৰত কোন প্ৰকাৰৰ শত্ৰু আটাইতকৈ মাৰাত্মক শত্ৰু, কোন প্ৰকাৰৰ শত্ৰুৱে আপোনাক বহুত ক্ষতি কৰিব পাৰে, আপুনি ভিডিঅ'টো চাই ল'লে জানিব পাৰিব। আপোনাৰো এনেকুৱা মানুহ বা শত্ৰু আছে নেকি? আপোনাৰ ঘৰখনৰ বা ওচৰ চুবুৰীয়াৰ ওচৰতে আপুনি এনেকুৱা শত্ৰুক দেখা পাইছে নেকি? যদি আপুনি সাহসী বা বহুত বুদ্ধিমান হয় বা আপুনি কাৰো লগত হাই কাজিয়া নকৰে, তথাপিও আপোনাৰ লগত এনে শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ উন্নতি দেখি এনে শত্ৰুৱে আপোনাক ক্ষতি কৰিব পাৰে। আপোনাৰ সন্তানৰ সফলতা দেখিও এই শত্ৰুৱে আপোনাক ক্ষতি কৰিব পাৰে। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই কথাখিনি সুন্দৰভাৱে জানি লওক আৰু এই শত্ৰু নাশ কৰা, হিংসা নাশ কৰা আপুনি এই মহা উপায়টো জানি লোৱাটো খুবেই জৰুৰী। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ। আপুনি আজিৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি ভগৱান শনি দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে আপুনি এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। ইয়াৰ উপৰিও যদি আপুনি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, আপুনি প্ৰতিদিনে এটা নতুন কথা জানিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা নতুন কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এটা নতুন কথা শিকিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, আহক আজিৰ এই ভিডিঅ'টোৰ আমি বেছি পলম নকৰি মূল কথাখিনিৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আপোনাক যদি শত্ৰুৱে আমনি কৰি আছে, সেই শত্ৰু আপোনাৰ ঘৰৰ বা পৰৰ মানুহেই হওক, যদি আপোনাৰ উন্নতি দেখি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিছে বা আপোনাক আমনি কৰি আছে, তেন্তে আজিৰ এই ভিডিঅ'টোত কোৱা এই কামটো আপুনি অৱশ্যেই কৰক। যিমান ডাঙৰ শত্ৰু হ'লেও একো আপোনাক ক্ষতি কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, শত্ৰু দুই প্ৰকাৰৰ আছে। প্ৰথম প্ৰকাৰৰ শত্ৰু হৈছে দেখাদেখিকৈ কৰা শত্ৰু, যিয়ে আপোনাৰ লগত আপোনাৰ ঘৰখনৰ সৈতে শত্ৰুতা কৰে। আৰু দ্বিতীয় প্ৰকাৰৰ শত্ৰু হৈছে লুকাই চুৰ কৰি কৰা শত্ৰুতা, অৰ্থাৎ যাক গোপন শত্ৰু বুলি কোৱা হয়। এই গোপন শত্ৰুতা কৰা মানুহবিলাক অতি ভয়ানক।
আপোনাৰ লগত আপোনাৰ ঘৰখনৰ লগত অন্যায় অপকাৰ কৰিব যদি ক্ষতি কৰিবলৈ বিচাৰি আছে, আপোনাক যদি মনোকষ্ট দি আছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি যিটো উপায়ৰ বিষয়ে আপোনাক জনাম, সেই উপায়টো বা এই কামটো যদি আপুনি কৰিব পাৰে, তেতিয়া আপোনাক আপোনাৰ ঘৰৰ এই শত্ৰু হওক বা আপোন মানুহে পৰৰ মানুহৰ শত্ৰুৱে হওক, আপোনাক একো ক্ষতি কৰিব নোৱাৰে। গোপন শত্ৰুৱে আপোনাৰ লগত একো কৰিব নোৱাৰিব। আপোনাৰ লগত শত্ৰুতা কৰিবলৈ এৰি দি আপোনাৰ লগত মিত্ৰতা কৰিবলৈ ওচৰ চাপি আহিব বা আপোনাৰ ভৰিত ধৰি সেৱা কৰিবলৈ বাধ্য হ'ব। সেয়া লাগিলে আপোনাৰ ঘৰৰ মানুহেই হওক বা পৰৰ মানুহেই হওক। গোপনে কৰা শত্ৰুতা কৰা শত্ৰুৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। অৱশ্যে আপুনি এই কামটো কৰিব যদি আপুনি শত্ৰুৰ মন জয় কৰিব বিচাৰে। এই উপায়টো শত্ৰুৰ মন জয় কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব যদি কৰিব পাৰে। প্ৰিয় দৰ্শক, দুই প্ৰকাৰৰ শত্ৰুৰ ভিতৰত গোপন শত্ৰু অত্যন্ত মাৰাত্মক। এই শত্ৰুৱে ব্যক্তিৰ উন্নতিত বাধা দিয়ে, আনৰ উন্নতি দেখিলে তেওঁলোকৰ গা জ্বলে আৰু শত্ৰুতা কৰিবলৈ আৰম্ভ কৰে। এই শ্ৰেণীৰ ব্যক্তিসকলে আনক কেনেকৈ অপকাৰ কৰিব পাৰি তাৰ কথাই বেছিকৈ ভাবি থাকে। আনক অপকাৰ কৰা বা আনক অনিষ্ট কৰাই তেওঁলোকৰ প্ৰধান কৰ্তব্য। আপুনি কেতিয়াবা চাবচোন, আপুনি কিবা এটা ক্ষেত্ৰত যদি অলপ উন্নতি হোৱা দেখা পায়, তেওঁলোকৰ গা জ্বলিব। আপোনাৰ ভাল হোৱাটো, আপুনি উন্নতি হোৱাটো গোপন শত্ৰুৱে কেতিয়াও সহ্য কৰিব নোৱাৰে। অন্য প্ৰকাৰে যদি আপোনাক একো ক্ষতি কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ বিষয়ে হোৱাই নোহোৱাই যিকোনো কথা আনৰ আগত কৈ আপোনাক মনোকষ্ট দিবলৈ চেষ্টা কৰিব গোপন শত্ৰুৱে। এনে শত্ৰুৰ পৰা সাৱধান হোৱাটো খুবেই জৰুৰী। বিশেষকৈ এনে শত্ৰুতা আপোনাৰ ঘৰৰ আপোন বা ওচৰ চুবুৰীয়া বা চিনাকি মানুহেই কৰে। সেই শত্ৰুতা সাধাৰণতে মহিলাসকলৰ বেছিকৈ দেখা পোৱা যায়। বিশেষকৈ মহিলাসকল, মহিলাগৰাকী ধুনীয়া বা সকলো ক্ষেত্ৰতে পাকৈত হয়, সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱা হয়। গতিকে লগৰ মহিলাসকলে তেওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰি এনে শত্ৰুতা কৰে, যাতে সেই মহিলাগৰাকী তেওঁলোকতকৈ পাছ পৰি থাকে। এনে ক্ষেত্ৰত বহু সাহসী আৰু সৎ আৰু বুদ্ধিমান হ'লেও শত্ৰুৰ চালনাত ভাগি পৰা দেখা পোৱা যায়। বহুত মনোকষ্ট পাব লগা হয়। গতিকে আজিৰ এই ভিডিঅ'টোত আমি যিটো কামৰ বিষয়ে আপোনাক জনাম, এই কামটো আপুনি কৰিলে পবিত্ৰ ভাৱেৰে আপুনি যদি কৰিব পাৰে, তেতিয়াহ'লে যিবোৰ মানুহে আপোনাৰ লগত শত্ৰুতা কৰিব, আপোনাক মনোকষ্ট দি হতাশাত পেলাব বিচাৰে, সেই ব্যক্তিসকলে নিজেই অশান্তিত ভুগিব লাগিব। তেনে শত্ৰুৱে যদি আপোনাক অনিষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ নিজৰহে অনিষ্ট হ'ব। কাৰণ আজিৰ এই ভিডিঅ'টোত যিটো উপায় দিম, এই উপায়টো কৰিলে আপোনাৰ শত্ৰুতাই আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, আপুনি হয়তো এনেকুৱা বহু মানুহ দেখিছে বা লগ পাইছে, যিয়ে আপোনাৰ ওচৰত বহুত আপোন হোৱা দেখুৱাব নিজৰ স্বাৰ্থ পূৰণৰ বাবে, আৰু নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পাছত আপোনালোকৰ পৰাই কথা লৈ আপোনালোকক বিৰোধিতা কৰি আনৰ আগত আপোনাৰ বদনাম গাই ফুৰে। আনকি হোৱাই নোহোৱাই আপোনাৰ ঘৰৰ মানুহৰ আগতো আপোনাৰ বিষয়ে বহু কথা কয় আৰু আপোনাক মনোকষ্ট দি বা অশান্তি দিয়ে। আজিৰ ভিডিঅ'টোত আমি যিটো উপায় আপোনালোকক দিম, আপুনি যদি এই উপায়টো কৰিব পাৰে, তেতিয়াহ'লে সেই শ্ৰেণীৰ মানুহে আপোনাৰ লগত শত্ৰুতা কৰাটো পাছৰে কথা, আপোনাক দেখিলে মূৰ তল কৰিবলৈ বাধ্য হ'ব। এনেকুৱা শত্ৰু বিশেষকৈ ব্যৱসায় বাণিজ্য, পঢ়া শুনা, উন্নতিৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। এই গোপন শত্ৰুতা সাধাৰণতে আপোনালোকৰ সন্তান যদি সকলো ক্ষেত্ৰতে আগবঢ়া হয়, পঢ়া শুনাত চোকা হয়, সকলো ক্ষেত্ৰতে
যদি আগবাঢ়ি যায় তেতিয়া আপোনাৰ ওচৰ চুবুৰীয়া ঘৰৰ আপোন মানুহে সহিব নোৱাৰে আৰু তলে তলে আপোনাৰ সন্তানক কেনেকৈ বেয়া কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰি থাকে আৰু সুবিধা অনুসৰি অনিষ্ট সাধন কৰে। এনে ক্ষেত্ৰত কিন্তু আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। আজিৰ এই ভিডিঅ'টো যিটো উপায় কৰিবলৈ আপোনাক দিম, এই উপায়টো যদি আপুনি কৰে তেন্তে সেই শত্ৰুৱে আপোনাৰ সন্তানক একো ক্ষতি কৰিব নোৱাৰিব। ফলত এই উপায়টো কৰাৰ ফলত সেই শত্ৰুতা কৰিবলৈ সেই ব্যক্তিসকলে এৰি দি আপোনাৰ লগত মিত্ৰতা কৰিবলৈ আৰম্ভ কৰিব। ফলত আপোনাৰ সন্তানৰ উন্নতি হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনাৰ সন্তান আগবাঢ়িবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, কি উপায় কৰিব লাগিব শুদ্ধভাৱেৰে যাৰ ফলত এনেকুৱা শত্ৰু নাশ হৈ পৰিব, উন্নতিৰ দিশত আপুনি আগবাঢ়িবলৈ অতি সহজ হ'ব। আহক আমি তাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসাৰে মানুহৰ মুখামুখিকৈ কাজিয়া লাগে যি শত্ৰুতা সৃষ্টি হয় সেইসমূহ ৰাহু গ্ৰহৰ প্ৰভাৱতেই হয় বুলি বিশ্বাস কৰা হয়। ৰাহুৰ স্থান হ'ল পাতালত আৰু কেতুৰ স্থান হ'ল আকাশত আৰু কেতুৰ প্ৰভাৱতেই মানুহৰ গোপন শত্ৰুৰ আৰম্ভ হয়। আজিৰ ভিডিঅ'টো যিটো উপায় আপোনালোকক দিম, এই উপায়টো কৰিলে এই দুই প্ৰকাৰৰ শত্ৰু নাশ হ'ব। এই উপায়টো দেখিবলৈ বা শুনিবলৈ সহজ হ'লেও সাধাৰণ যেন লাগিলেও আপুনি কিন্তু ইয়াৰ ক্ষমতা দেখি আচৰিত হৈ পৰিব। ইয়াৰ গুণাগুণ বহুত আছে। প্ৰিয় দৰ্শক, এখন ঘৰৰ দক্ষিণ পশ্চিম দিশটো ৰাহুৰ আধিপত্য থাকে আৰু উত্তৰ পূব দিশটো কেতুৰ আধিপত্য থাকে। কেতু গ্ৰহৰ যিটো আধিপত্য হয় সেয়া হৈছে নহৰু। নহৰু হৈছে গন্ধৰ কাৰক। নহৰুক কেতু মনা হয়। কেতু গ্ৰহৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ অৰ্থাৎ গোপন শত্ৰুতা নাইকিয়া কৰিবৰ বাবে এখন মটীয়া ৰঙৰ কাপোৰত 7টা বা 9টা গোটা নহৰু বান্ধি ঘৰৰ উত্তৰ পূব দিশটোৰ কোনোবা এটা স্থানত বান্ধি থব। সেই সময়ত এটা কথা মনত ৰাখিব, সেই টোপোলাটো যাতে কোনো দ্বিতীয় ব্যক্তিয়ে দেখা নাপায় আৰু দেখা পালেও যাতে তাৰ পৰা সেই টোপোলাটো কোনেও অতাই নানে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। বিশেষকৈ দ্বিতীয় ব্যক্তিয়ে নেদেখাকৈ আপুনি এই বস্তুটো আপুনি উত্তৰ পূব দিশত বান্ধি ৰাখক। প্ৰিয় দৰ্শক, কোনেও নেদেখাকৈ কৰিব পাৰিলে বেছি ভাল হয়। এনে কৰাৰ ফলত কেতু গ্ৰহৰ প্ৰভাৱ নাইকিয়া হ'ব। ফলত আপোনাৰ কেতু গ্ৰহৰ প্ৰভাৱে যি শত্ৰুতা কৰিছিল সেই শত্ৰুতা লাহে লাহে নাইকিয়া হ'ব। গোপন শত্ৰুৰ মন আপোনাৰ প্ৰতি লাহে লাহে ভাল ভাৱ আহিব গোপন শত্ৰুৰ মনত। ঠিক সেইদৰে ৰাহু গ্ৰহৰ প্ৰভাৱতেই ব্যক্তিৰ জীৱনত হাই কাজিয়া বা দেখা দেখিকৈ শত্ৰুতা হয়। এখন ঘৰৰ ৰাহুৰ আধিপত্য থাকে দক্ষিণ পশ্চিম দিশত। দেখা দেখিকৈ কৰা শত্ৰুতা বেছিকৈ পুৰুষৰ ক্ষেত্ৰত বেছি হয়। এই ৰাহু গ্ৰহৰ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে এখন ডাঠ নীলা কাপোৰত আপুনি 6টা কইন্স বান্ধি দক্ষিণ পশ্চিম দিশত বান্ধি ৰাখক। যেনেকৈ আপুনি নহৰুৰ টোপোলাটো ৰাখিছিল ঠিক সেইদৰে আপুনি ৰাখক। দেখাত উপায় দুটা সাধাৰণ যেন লাগিলেও ইয়াৰ শক্তি কিন্তু বহুত বেছি। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও শনি গ্ৰহ হৈছে নৱগ্ৰহৰ ভিতৰত ন্যায়ৰ অধিকাৰী। কোনো ব্যক্তিৰ প্ৰতি যদি শনি গ্ৰহ সন্তুষ্ট থাকে তেতিয়াহ'লে আন কোনো গ্ৰহে বিশেষ ক্ষতি কৰিব বা অপকাৰ কৰিব নোৱাৰে। যদি আপুনি শনি গ্ৰহক সন্তুষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰতিটো শনিবাৰে আপুনি শনি গ্ৰহৰ নামত এগছি তিল তেলৰ বন্তি জ্বলাওক আৰু শনিদেৱৰ মন্ত্ৰ আপুনি জপ কৰক। মন্ত্ৰটো হৈছে ওম চাং শনিশ্বৰায়ে নমঃ। এই মন্ত্ৰটো আপুনি 3বাৰ জপ কৰিব। প্ৰতিটো শনিবাৰে শনি গ্ৰহৰ নামত এগছি তিল তেলৰ বন্তি জ্বলাই আপুনি এই মন্ত্ৰটো জপ কৰিব। এনে কৰাৰ ফলত শনি গ্ৰহ প্ৰসন্ন হ'ব আৰু আপোনাৰ ওপৰত শনি গ্ৰহৰ কৃপা দৃষ্টি থাকিব আৰু আপোনাৰ জীৱনত শত্ৰু ধ্বংস হৈ পৰিব। শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব।
কোনেও হিংসা কৰি আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। যদি বিশ্বাসেৰে এই উপায় দুটা কৰিব পাৰে তেতিয়াহ'লে আপুনি সুফল পাব পাৰিব। যদি বিশ্বাসেৰে আপুনি উপায়কেইটা কৰিব পাৰে তেতিয়া আপুনি সুফল পোৱাটো নিশ্চিত। যদি বিশ্বাস নকৰে তেতিয়াহ'লে আপুনি এই উপায়কেইটা কৰি সুফল পাব নোৱাৰিব। সেইবাবে বিশ্বাস কৰিলে আপুনি উপায়কেইটা কৰিব, আৰু যদি বিশ্বাস নকৰে তেতিয়াহ'লে উপায়কেইটা আপুনি নকৰাটোৱেই ভাল। দৰ্শক, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই উপায় দুটা কৰিব পাৰে তেতিয়া আপুনি বিশ্বাস কৰক শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। যদি সেই শত্ৰুৱে আপোনাক ক্ষতি কৰিব বিচাৰে তেতিয়াহ'লে নিজেহে তেওঁলোক বিপদত পৰিব লাগিব। যদি আপোনাৰ শনিৰ দোষ থাকে আজিৰ এই ভিডিঅ'টোত কোৱা আপুনি কামটো অৱশ্যেই কৰিব, তেতিয়া শনি ভগৱান খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ জীৱনত শনিৰ দোষ থাকিলে দূৰ হৈ পৰিব। গতিকে ভিডিঅ'টোৰ পৰা যদি আপুনি কিবা এটা নজনা কথা জানিব পাৰিলে তেতিয়াহ'লে আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।